সূতা কটা তাঁত বোৱা চিলাই কৰা এইবোৰ ভাৰতবৰ্ষৰ পৰম্পৰা আছিল। সেইকাৰণে ভাৰতবৰ্ষৰ মহিলাসকলে এইবিলাকত বহুত পাৰ্গত আছিলে আৰু কিছুমানকতো সৰু কালতে এইবোৰ শিক্ষা আগতে দিয়া হৈছিলে আৰু কিছুমানে নিজৰ ইচ্ছা অনুসৰি নিজে শিকি লৈছিল। সিহঁতক বেলেগে শিকাবলৈ কোনো দৰকাৰেই নাছিল আৰু নিজে বেলেগৰ পৰা অনুসৰণ কৰি বেলেগ বেলেগ ডিজাইন বনাই উলিয়াইছিল আৰু এইবোৰ আধুনিক হোৱাৰ লগে লগে মানুহৰ পিন্ধন উৰণ চলন পূৰণ আধুনিক হৈ আহিল আৰু মানুহে নিজৰ নিজৰ ইচ্ছা অনুসৰি কাপোৰ দৰ্জিত চিলাই পিন্ধিবলৈ আৰম্ভ কৰিলে। ৰেডিমেডৰ পৰা বহুত নতুন নতুন ষ্টাইলৰ কাপোৰ কানি পালেও মানুহৰ মন সন্তুষ্টি নহয়, কাৰণ ৰেডিমেডত কেতিয়াবা নিজৰ জোখৰ যিকোনো যেনে ব্লাউজ চাৰ্ট লং পেণ্ট আদি বিভিন্ন ধৰণৰ বস্তু মন পচন্দৰ পোৱা নাযায়। তাৰ কাৰণে মানুহে ওচৰৰ টেইলৰ বা দৰ্জি আদি বিচাৰি ফুৰে। তেনেকুৱা সময়ত যদি আপোনাৰ দৰ্জি চিলোৱাৰ অভ্যাস থাকে বা চিলাব জানে, তেতিয়াহ'লে আপুনি ঘৰত বহিয়েই দৰ্জি চিলাই কৰাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এইটো বহুত কম পুঁজিৰ সহায়ত। এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ আপোনাক বহুত টকা পুঁজিৰ দৰকাৰ নাই। আপুনি বহুত কম পইচাত এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। আহক আমি জানো যে এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ আমাক কি কি প্ৰয়োজন হ'ব। যদি আপুনি চিলাই আৰু কাটিং অলপ চলপ জানে বা জানিবলৈ আপোনাৰ আগ্ৰহ আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। মানুহৰ যত্নৰ পৰা ধৰি বিবাহ চাদি ফাংচন আদিলৈকে দৰ্জিত বিভিন্ন ধৰণৰ কাম চলি থাকে। যদি আপোনাৰ লগত দৰ্জিৰ চিলাই কাটিং কৰাৰ জ্ঞান আছে, তেন্তে আপুনি ঘৰতে বহি বহুত লাভদায়ক ব্যৱসায় কৰিব পাৰিব। টেইলৰিং ব্যৱসায় আৰম্ভ কৰিবলৈ কি কি যোগ্যতা হ'ব লাগিব মই কৈ আছোঁ, আপোনালোকে শুনি যাওক। নাম্বাৰ 1, আপুনি প্ৰথমে কাটিং আৰু চিলাবলৈ জানিব লাগিব। যদি নাজানে, আপুনি টেইলৰিং কোৰ্চ কৰি শিকিব পাৰিব। আমি ইয়াত বিভিন্ন ধৰণৰ ব্লাউজ কুৰ্তি চুৰিদাৰ লং পেণ্ট কাটিং আৰু চিলোৱা ভিডিঅ' দি থাকোঁ। আপোনাৰ যদি ইচ্ছা আছে, খুব বেছি 3 মাহৰ পৰা ধৰি 6 মাহৰ ভিতৰতে কোৰ্চিং কমপ্লিট কৰিব পাৰিব। নাম্বাৰ 2, যদি আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে আগতে টেইলৰিং এই জ্ঞানবোৰ থকা অৱশ্যেই জৰুৰী। নাম্বাৰ 3, এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ আপোনাক কি কি বস্তুৰ আৱশ্যক হ'ব। প্ৰথমে আপোনাক ভাল এখন ঠাইৰ আপুনি বাছি ল'ব লাগিব, য'ত নেকি মানুহৰ অহা যোৱা আৰু গ্ৰাহকে আহিবলৈ ইচ্ছা কৰে। ঠাইখন বহুত আহল বহল হ'ব নালাগে, যেনিবা দোকানৰ ভিতৰত আৱশ্যকীয় আহিলাসমূহ ৰাখিব পাৰিলেই হ'ব। যদি আপুনি এই ব্যৱসায় কৰিব বিচাৰিছে, তেতিয়াহ'লে এনেকুৱা এটা জেগাত কৰিব লাগিব য'ত টেইলৰ দোকান নাই বা কমকৈ আছে। নাম্বাৰ 4, যেতিয়া আপুনি নতুনকৈ এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেন্তে আপুনি অকলে আৰম্ভ কৰক, কাৰণ প্ৰথম অৱস্থাত আপোনাৰ যিমান পুঁজি আছে তাৰ পৰা আৰম্ভ কৰক। যেতিয়া আপোনাৰ ব্যৱসায়খন ডাঙৰ হৈ যাব বা কাপোৰ চিলাবলৈ অৰ্ডাৰ বেছি পাইছে আৰু অকলে কামটো সম্পূৰ্ণ কৰিব নোৱাৰা হৈছে, তেতিয়া আপুনি বেলেগ এজনকো কামত ৰাখিব পাৰিব। নাম্বাৰ 5, প্ৰথম অৱস্থাত আপুনি চিলাই মেচিন এটা আৱশ্যক হ'ব আৰু লগতে ইণ্টাৰলক মেচিন এটা জৰুৰী হ'ব। চিলাই মেচিনৰ দাম 8,000ৰ পৰা আৰম্ভ কৰি আপুনি নিজৰ পুঁজি অনুসৰি চিলাই মেচিনটো ল'ব পাৰে আৰু এইটো আজিকালি অতি সহজতে ক্ৰয় কৰিব পাৰে। যদি আপোনাৰ ওচৰত তেনেকুৱা দোকান নাই, তেন্তে অনলাইন যোগেও ক্ৰয় কৰিব পাৰে। নাম্বাৰ 6, তাৰপিছত আপোনাক লাগিব কেঁচি, টেপ, ইঞ্চি, আইৰণ, স্কেল, বক্ৰম, নোটবুক, পেন আৰু লাগিব এখন টেবুল, এংগাৰ, কাউণ্টাৰ, চকী, ৰেক ইত্যাদি। নাম্বাৰ 7, এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ আপোনাক বহুত পইচাৰ দৰকাৰ নাই। আপুনি 20,000ৰ পৰা ধৰি 30,000ৰ ভিতৰৰ পৰা আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ দোকানখন নিজৰ আছে, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই, আৰু যদি নিজৰ নহয়, তেতিয়াহ'লে আপোনাৰ ঠাই অনুসৰি ভাড়াটো দিব পাৰে। নাম্বাৰ 8, ইনকাম কিমান হ'ব। ইনকামটো হ'ব আপোনাৰ কামৰ ওপৰত, কাৰণ আপুনি ভালকৈ চিলাই আপুনি কিমান সুন্দৰ গ্ৰাহকক ব্যৱহাৰ কৰে। যদি আপুনি মনোযোগেৰে এই কামটো কৰে, তেতিয়াহ'লে আপুনি মাহেকত 30,000ৰ পৰা 50,000লৈকে ইনকাম কৰিব পাৰিব। তাৰপিছত যেতিয়া আপোনাৰ ব্যৱসায়টো লাভদায়ক হ'ব, তেতিয়া আপোনাৰ ব্যৱসায়টো আৰু ডাঙৰ কৰিবলৈ যত্ন কৰক। ইমানখিনিলৈ যদি আপুনি নিজে কৰি বাকী আৰু কেনেকৈ ভৰাব লাগে আপুনি নিজেই গম পাব। নাম্বাৰ 9, কথা এটা মনত ৰখা খুবেই দৰকাৰ যে নতুন ষ্টাইল আৰু চিলোৱাৰ ফিনিচিং হোৱাটো, কাৰণ গ্ৰাহকক সুখী কৰাব পাৰিলে আপোনাৰ ব্যৱসায়টো আগবাঢ়িব। যদি আপোনাৰ গ্ৰাহকে আপোনাক বেয়া পায়, তেন্তে আপুনি আপোনাৰ ব্যৱসায়টো আগবঢ়াব নোৱাৰিব আৰু গ্ৰাহকেই হৈছে আপোনাৰ টকা বা জমা পুঁজি। নাম্বাৰ 10, যদি আপুনি চিলাই বা টেইলৰিং কাম নাজানে হ'লেও আপুনি এই ব্যৱসায়টো কৰিব পাৰে।
তাৰ কাৰণে আপুনি চিলাই বা টেইলৰিং জ্ঞান থকা এজন পাৰ্টনাৰ আনিব লাগিব আৰু ব্যৱসায়টোৰ ওপৰত আপুনি হিচাপ ৰাখিব লাগিব। আৰু এটা কথা মনত ৰখাটো খুবেই দৰকাৰ যে মিছা কথা নক'ব, কাৰণ আপুনি গ্ৰাহকক মিছা ক'লে আপোনাৰ প্ৰতি গ্ৰাহকৰ বিশ্বাস নাইকিয়া হ'ব আৰু গ্ৰাহকৰ অৰ্ডাৰ সময়মতে দিব লাগিব, তেতিয়া আপোনাৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ বেছি হ'ব। বন্ধু বান্ধৱীসকল, এই 10টা টিপছ মনত ৰাখি আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু যদি আপোনাৰ কিবা প্ৰশ্ন আছে কমেণ্ট কৰি সুধিব পাৰে, আমি সোনকালে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু শেষত যদি আপুনি এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই বনোৱা ভিডিঅ'বোৰ আপুনি প্ৰথমে দেখিবলৈ পায়।